কম ৰেঞ্জৰ বিচাৰে এখন লৈ যাব পাৰিব। এখন আমি মোটামুটি 1,20,000 ৰাখিছোঁ, আৰু যদি হয় অলপমান চাই দিম। 1,20,000 ন? গাড়ী হয় চেণ্ট্ৰ হয় GLS। তো কম দামৰ যদি গাড়ী বিচাৰিছে আপোনালোকে চেণ্ট্ৰ ল'ব পাৰে, 2010 মডেল, 1,20,000 প্ৰাইচ আছে। দাদা নেগোচিয়েবল কৰি দিব। এখন আপোনাৰ MG Astor আছিলে, ওকে, 2021 মডেল হয়, পেট্ৰল হয়। এখনৰ প্ৰাইচ আহিব মোটামুটি 14,500 মান আহিব। 14,500 তো চাব পাৰে। কেমেৰামেন গাড়ীখন ভালদৰে দেখুৱাই দিবা। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাই আছে KL ইনফটেক। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। তো গাইজ বহুত দিনৰ পিছত ছেকেণ্ড হেণ্ড গাড়ী ভিডিঅ' বহুতে কমেণ্ট কৰি আছিলে ছেকেণ্ড হেণ্ড গাড়ী ভিডিঅ' লাগে। তো আজি বহুত দিনৰ পিছত ছেকেণ্ড হেণ্ড গাড়ী ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, গুৱাহাটী গণেশগুৰিৰ পৰা। তো আপোনালোকে লোকেশ্যন কথাই ভিডিঅ'ৰ মাজত দি আছোঁ, আৰু গাড়ী কিমানৰ পৰা ইয়াতে পাব ভিডিঅ'ৰ মাজত কৈ আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যন অন কৰিব, যাতে ফিউচাৰত মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। তো গাইজ বেছি দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মুকেশ হিন্দাৰ ফালৰ পৰা দাদা মোৰ লগত আছে। তো দাদাই এতিয়া আপোনালোকে এড্ৰেছ লোকেশ্যন গোটেইখিনি কৈ দিব। তো দাদা এড্ৰেছটো অকণমান জনাই দিব। গুৱাহাটী গণেশগুৰি মুকেশ সন্ধাই শ্বৰুমত আপোনাৰ এক্সচেঞ্জ ডিলাৰ হয়। ইয়াতে আপুনি এক্সচেঞ্জ কাৰ পাব। আমাৰ তাতে আপোনাৰ আমাৰ যে পাৰ্কিং আছে, আপোনাৰ মুকেশ সন্ধাই আমাৰ অপজিট আছে, আপোনাৰ পেট্ৰল পাম্প কাষতে আছে আমাৰ পাৰ্কিংখিনি ষ্টকখিনি। অ'কে, তো আজি গাড়ী কিমানৰ পৰা আছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াতে গাড়ী আছে 1 লাখৰ পৰালৈকে আমাৰ মোটামুটি 16-17 লাখলৈকে আছে নেকি। হয়, তো 1 লাখৰ পৰা আজি ভিডিঅ'ত আপোনালোকে গাড়ী পাই যাব, একো চিন্তা কৰিব নালাগে। অ'কে, বেছি দীঘলীয়া নকৰোঁ। এতিয়া গাড়ী দেখুৱাম। এইখন কি আছিলে? i20 N-Line হয়, 2021 মডেল হয়। এখন অট'মেটিক হয়। এখন প্ৰাইচ আহিব আমি ৰাখিছোঁ 9.5 লাখ। 9.5 লাখ। কেমেৰামেন তুমি গাড়ীখন দেখুৱাই দিবা। এয়া চাব পাৰে, গাড়ী কণ্ডিশ্যন দেখুৱাই দিছোঁ। একদম ধুনীয়া কালাৰ কম্বিনেশ্যন ধুনীয়া লাগিছে, আৰু গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। অকণমান ধূলি বালি লাগি থাকিব পাৰে গাইজ, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে ইয়াতে আহিলে ছাৰ্ভিচিংটো পাই যাব ন? ছাৰ্ভিচিং পাই যাব, ফুল ছাৰ্ভিচিং আপোনালোকে পাই যাব, একো টেনশ্যন ল'ব নালাগে। নেক্সট এইখন কি আছিলে? এখন ৰেনল্ট ডাষ্টাৰ হয়। অ'কে, পেট্ৰল হয়। এখন আপোনাৰ 2014 মডেল হয়। প্ৰাইচ আমি 4 লাখ ৰাখিছোঁ, 4 লাখ। 4 লাখ। তো ৰেনল্ট ডাষ্টাৰ আপোনালোকে চাব পাৰে, 4 লাখত আপোনালোকে পাই আছে ৰেনল্ট ডাষ্টাৰ 2014 মডেল। কিলোমিটাৰ কিমান চলিছে? এখন মোটামুটি চলিছে আপোনাৰ 45,000 চলিছে। অ'কে, তো চাব পাৰে, গাড়ীখন দেখুৱাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। অ'কে, নেক্সট i20 আস্থা হয়, 2015 মডেল। অ'কে, টপ মডেল হয়। এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5 লাখ। 5 লাখ হয়। তো চাব পাৰে, কোনোবাই যদি i20 বিচাৰিছে ডাইৰেক্ট আপোনালোকে গণেশগুৰি আহিব। মুকেশ হিন্দাই 5 লাখত পাই আছে i20। নতুনৰ প্ৰাইচ কিমান মান আছে? নতুনৰ প্ৰাইচ কিমান মান আছে? নতুনৰ প্ৰাইচ মোটামুটি এখন আপুনি এতিয়া ল'ব গ'লে 10 লাখৰ পৰা আছে। 10 লাখ। তো আধা দামত পাই আছে। আৰু মই অলৰেডি আপোনালোকক কৈ দিছোঁ, গাড়ীবোৰ অকণমান ধূলি বালি লাগি আছে, আপোনালোকে একো চিন্তা কৰিব নালাগে। যেতিয়া কিনিব আহিব ফুল ছাৰ্ভিচিং আপোনালোকে পাই যাব। অ'কে, তো দাদা নেক্সট এইখন কি আছিলে? MG Hector। অ'কে, পেট্ৰল 2022 মডেলৰ, 21-22 হয়। এখনৰ প্ৰাইচ আছে মোটামুটি আমাৰ 14,500 মান নাপায়, 14,500-15,000। অ'কে, তো দাদা নেক্সট এইখন কি আছিলে? এখন ৰেনল্ট ডাষ্টাৰ হয়, 2018 মডেল হয়। অ'কে, এখন আপোনাৰ প্ৰাইচ আহিব 6 লাখ। 6 লাখ। তো চাব পাৰে, কিলোমিটাৰ কিমান চলিছে? এখন চলিছে না 40,000 চলিছে। গাড়ীৰ ইণ্টাৰ দেখা দিব পৰা যাব নেকি? কেমেৰামেন তুমি ইণ্টাৰটো এবাৰ দেখুৱাই দিবা। গাড়ীৰ ইণ্টাৰটো এবাৰ দেখুৱাই দিবা যদি পচিবল হয়।
দাদা আপোনালোকৰ ইয়াতে ফাইনেন্স হৈ যাব গাড়ী ল'ব আহিলে হয় তো ফাইনেন্সটো কি মানে কোন কোন ঠাইত হ'ব আৰু কেনেকুৱা ধৰণৰ সুবিধা এইটো অকমান জনাই দিব হয় আপোনাৰ আমাৰ ফাইনেন্সৰ এতিয়া IDFC আছে মহিন্দ্ৰা আছে HDFC আছে তাৰপিছত ইণ্ডাসইণ্ড বেংক ফাইনেন্স আছে এইবিলাক ফাইনেন্স প্ৰাইভেট ফাইনেন্স এইবিলাক হৈ যায় ফাইনেন্স ওকে আৰু কাষ্টমাৰ ধৰক ডাউন পেমেণ্টৰ কথা ডাউন পেমেণ্টৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে কাষ্টমাৰ হয় কাষ্টমাৰ ধৰক ইয়াতে কি কৰে ধৰক জব বা বিজনেছমেন সেইটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোক হয় এইটো ফাইনেন্স হয় তো কৰ ঠাইৰ ফাইনেন্স হৈ যাব এড্ৰেছ লোকেশ্যন ওপৰত হয় যোন বেংকৰ লোকেশ্যন ডিষ্ট্ৰিক্ট থাকে সেইটো অনুসাৰে অল আসামত হৈ যাব হ'ব মেবি হৈ যাব তো আপোনাৰ অল অভাৰ আসামত ফাইনেন্সৰ সুবিধা এভেইলেবল আছে আপোনালোকে একো চিন্তা কৰিব নালাগে জাষ্ট আহক ওকে নেক্সট কি আছিল এখন আপোনাৰ সুইফ্ট ডিজায়াৰ হয় ওকে এখন ZS প্লাছ হয় ওকে টপ মডেল ৰানিং চলিছে মোটামুটি 17,000 চলিছে বেছি চলা নাই হয় 17,000 চলিছে পেট্ৰল তো চাব পাৰে গাইস ML নম্বৰ কি ক'লে মডেল সুইফ্ট ZS প্লাছ সুইফ্ট ZXi প্লাছ চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত মাত্ৰ 17,000 কিলোমিটাৰ চলিছে গাড়ীখন মাত্ৰ 17,000 কিলোমিটাৰ চলিছে যদি ZXi প্লাছ মডেল লাগে আপোনালোকে দৌৰি আহক মুকেশ হিউণ্ডাই গণেশগুৰি একদম মিছ নকৰিব মাত্ৰ 17,000 কিলোমিটাৰ চলিছে নতুনৰ দামটো কিমান হয় নতুনৰ দাম আপোনাৰ 10 প্লাছ আছে 10 প্লাছ কিমানত দি আছে আমি দি আছো 8 লাখ উইথ আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন কৰি গুৱাহাটীত ৰেজিষ্ট্ৰেচন কৰি 8 লাখত দি আছে আৰু ভিডিঅ' চাই ল'ম বুলি আহিলে কিবা এটা আৰু কমি যাবনে মোৰ ছাবস্ক্ৰাইবাৰ হ'লে হয় তো অলপ চলপ কমি যাব বেছি নহয় কিন্তু কমি যাব একো চিন্তা কৰিবই নালাগে নেক্সট এখন কি আছিলে i20 L9 ওকে i20 আপোনাৰ 2022 মডেল হয় 17,000 চলিছে এখন হয় 17,000 চলিছে তো গাড়ী কণ্ডিশ্যন চাব পাৰে একদম মানে কি কম আৰু ফাইনেন্স হৈ যাব ধূলি বালি লাগি আছে কিন্তু ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে কেমেৰামেন তুমি টায়াৰৰ কণ্ডিশ্যনটো দেখুৱাই দিবা গাড়ী একদম ব্ৰেণ্ড নিউ হৈ আছে চাব পাৰে টায়াৰ চালে আপোনালোকে ধৰিব পাৰে কিলোমিটাৰ কিমান চলিছে মই ক'বই নালাগে তো আপোনালোকে গাইছ আহক গাড়ী বহুত দেখুৱালো তো নেক্সট এখন কি আছিলে এখন WRV ওকে Honda WRV পেট্ৰল হয় এখন আপোনাৰ সানৰুফ আছে এখন চলিছে আপোনাৰ 79,000 চলিছে হয় প্ৰাইস কিমান ৰাখিছে প্ৰাইস আমি 5.5 তো চাব পাৰে 5.5 লাখ টকাত গাড়ীখন পাই আছে গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে নতুনৰ প্ৰাইস কিমান নতুন প্ৰাইস আপোনাৰ 11 তো চাব পাৰে আধা দামত আপোনালোকে পাই আছে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আৰু গাইজ গাড়ী বহুত আছে গোটেইখিনি মডেল দেখুৱাব পৰা নাই যিখিনি পাৰিছো দেখুৱাইছো আৰু গাড়ী আপোনালোকক মই কেমেৰাত ওপৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছো কিন্তু ভিতৰুৱাভাৱে যদি আপোনালোকে চেক কৰিব বিচাৰে তো আপোনালোকে ইয়াতে আহক মুকেশ হিউণ্ডাই ভিজিট কৰক দাদাৰ কণ্টেক্ট নাম্বাৰ আপোনালোকে ডেছক্ৰিপশ্যনত পাব স্ক্ৰীনত নাম্বাৰ পাই যাব দাদাক কল কৰক ধুনীয়াকৈ আহক গাড়ী চলাই চাওক তাৰপিছতে আপোনালোকে ডিচাইড কৰক আপোনালোকে ল'ব নে নলয় নেকি গাড়ী চলাইটো চাব দিব আপোনালোকে চলাই চাওক যদি ছেটিছফাই হয় আপোনালোকে যদি ভাল লাগে তেতিয়াহে কিনক এনেকুৱা নহয় যে আহিলে আপোনালোকে কিনিবই লাগিব তেনেকুৱা কোনো কথা নহয় আহোঁতে পইচা দিব নালাগে আপোনালোকে নিশ্চয় ভিডিঅ' চাই এবাৰ ভিজিট কৰক ওকে নেক্সট কি আছিলে নেক্সট আপোনাৰ Honda Accent আছিলে ওকে Honda S মডেল হয় এখন হয় আৰু গাড়ীৰ কণ্ডিশ্যন লেটেষ্ট লেটা হৈ আছে বহুত ভাল এখন আৰু আমি ধৰক আমি ওৱাৰেণ্টি সাৰ্ভিসিং দিম এটো কোনো আপুনি গাড়ীখন দুটো আমি ক্লিন কৰি দিম তো ক্লিন হৈ যাব একো টেনচন নাই ওৱাৰেণ্টি কিমান দিনতে আছে মানে আমি 1 ইয়াৰ ওৱাৰেণ্টি থাকে আৰু দুটা ফ্ৰী সাৰ্ভিস থাকে হয় আৰু এটা থাকে আমাৰ যদি গাড়ী বসলি গাড়ী আমাৰ মডেলৰ কথা কিমান বছৰ পুৰণি গাড়ী হয় সেই হিচাপত আমাৰ 1 বছৰ থাকে এটা 6 মাহ থাকে হয় 6 মাহ থাকে হয় তো দাদাৰ লগত আপোনালোকে কথা পাতিলে গম পাই যাব তো নেক্সট আছে আপোনাৰ Alto 800 ওকে 800 2021 হয় 40,000 চলিছে গাড়ীখন এখনো যদি ফাইনেন্স কৰে ফাইনেন্স কৰিব তো কিমান মান দিলে গাড়ীখন ওলাই যাব ফাইনেন্সত মই অথনি ভিডিঅ'টো ক'লো একচুৱেলি আমাৰ পাৰ্চনেল কথা নাই কিমান 30% নহয় একচুৱেলি কাষ্টমাৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে হয় এইটো তেওঁ যদি 3 লাখ বিচাৰে 3 লাখ পাব এইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰে হয় মাইটো নহয় তো কাষ্টমাৰৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰি গাড়ীখন ইয়াতে সেল কৰা হ'ব ন ওকে তো নেক্সট কি আছিলে আমাৰ কমাৰ্চিয়েল লাগে আপোনাৰ টেবলেট বি পাব বিট এখন আপুনি লৈ যাব পাৰিব মোটামুটি আমি এখন দিব পাৰিম মানে 1.5 লাখ দিব পাৰিম আমি 2015 হয় 2015 মডেল হয় আমি দিব পাৰিম নেক্সট আপোনাৰ ডিজায়াৰ এখন আছে 2009 এখন ডিজায়াৰ হয় সব ডিজায়াৰ এখন আমি কম দামত দিব পাৰিম কিমানত দিব পাৰিব এখন মানে 2 তলা দি দিম দিয়ক যদি হয় 2 তলত হয় চাব পাৰে সুইফ্ট ডিজায়াৰ কাবাক যদি লাগে আপোনালোকে আহিব পাৰে 2009 মডেল গাড়ী আপোনালোকে ফুল সাৰ্ভিসিং পাই যাব লোৱা সময়ত কেমেৰামেন গাড়ীখন দেখুৱাই দিবা
কেমেৰামেনে দেখুৱাই দিছে গাড়ী অলৰেডি। নেক্সট এখন ভাৰ্না হয়, 2000 ভাৰ্না, okay। মডেল হয়, ডিজেল হয়। হয়। গাড়ীখন পুৰণি হয়, কি গাড়ীখন ধুনীয়া কণ্ডিশ্যন হৈ আছে। অ'কে, এখন আপুনি ল'ব পাৰিব। হয়। এখন ল'লে আপুনি কেছত ল'ব লাগিব, আপুনি পুৰণি হ'ল না এখন। কিমান প্ৰাইচ? এখন মোটামুটি আমি 2 কিলো দিব পাৰিম। 2ৰ তলত। তো 2ৰ তলত আপোনালোকক যদি ভাৰ্না লাগে, অল্ড মডেল আপোনালোকে পাই আছে 2 লাখৰ তলত। কিমানত দিব এইটো কোৱা নাই, স্পেচিয়েল মানে চিক্ৰেট কথা ন। তো এইটো ইয়াতে কোৱা নাই, কিবা এটা নেগচিয়েবল হৈ যাব, আপোনালোকে চিন্তা কৰিবই নালাগে। আহক, কিমানত দিব দাদাই কোৱা নাই, তো আপোনালোকে আহিলে ক'ব। নেক্সট আৰু কেইখনমান গাড়ী আছিলে দেখুৱাই ভিডিঅ'টো আজি এণ্ড কৰিম। তো গাড়ী ষ্টক বহুত আছে গাইছ, ইমান এটা ভিডিঅ'ত দেখুৱাব নোৱাৰো, যিখিনি পাৰো আপোনালোকক দেখুৱাম। অ'কে, নেক্সট এখন কি আছিলে? MG হেক্টৰ হয়। অ'কে, এখন আপোনাৰ 2021 হয়। হয়। এখন DCT, এখন DCT আপোনাৰ এখন প্ৰাইচ আহিব আমাৰ 16 লাখ। 16 লাখ 60,000 চাব পাৰে। নতুনৰ দাম কিমান মান হয়? নতুনৰ মোটামুটি আপোনাৰ 20-22। ইণ্টাৰটো দেখুৱাই দিবা গাড়ীখন, যিহেতু আপোনালোকে প্ৰিমিয়াম ছেগমেণ্টৰ কাৰ যদি বিচাৰে ইয়াতে পাই যাব। মুকেশ হিউণ্ডাইত আপোনালোকে পাই যাব, চাব পাৰে। MG হেক্টৰ কি ধুনীয়া কণ্ডিশ্যন, গাড়ীৰ ইণ্টাৰ দেখুৱাই দিছোঁ আপোনালোকক কেমেৰাত। গাড়ী চাওক, একদম ৱাও লুকছ, কি ক'ম আৰু, একদম নতুনৰ দৰে কণ্ডিশ্যন হৈ আছে। ধূলি বালি লাগিছে, প্লাছ ছানৰুফো আছে, ছানৰুফ আছে গাড়ীত। অ'কে, তো চাব পাৰে। নেক্সট এইখন কি আছিলে? এখন আছে চেণ্ট্ৰ'। অ'কে, যদি ধৰক তোমাক কম বাজেটত বিচাৰে, সৰু ধৰক কম ৰেঞ্জত বিচাৰে, এখন লৈ যাব পাৰিব। এখন আমি মোটামুটি 1,20 ৰাখিছোঁ, আৰু যদি হয় অলপমান চাই দিম। 1,20,000 ন? হয়। GLS। তো কম দামৰ যদি গাড়ী বিচাৰিছে আপোনালোকে চেণ্ট্ৰ' ল'ব পাৰে, 2010 মডেল, 1,20,000 প্ৰাইচ আছে। দাদা নেগচিয়েবল কৰি দিব, তো বেছি দীঘলীয়া নকৰোঁ আমি। অ'কে, নেক্সট আগফালে। অ'কে, তো নেক্সট এইখন কি আছিলে? এখন আপোনাৰ MG হেক্টৰ আছিলে। অ'কে, 2021 মডেল হয়। হয়। পেট্ৰল হয়। এখনৰ প্ৰাইচ আহিব মোটামুটি 14.5 মান আহিব। 14.5। তো চাব পাৰে। কেমেৰামেন গাড়ীখন ভালদৰে দেখুৱাই দিবা। অ'কে, নেক্সট এইখন কি আছিলে? নেক্সট এখন আপোনাৰ Hyundai আমাৰ এখন ভাৰ্না হয়, ভাৰ্না ফুডিক। অ'কে, 2019 হয়। এখনৰ প্ৰাইচ আহিব 4 লাখ। 4 লাখ নেগচিয়েবলটো হৈ যাব ন? অলপ চলপ হ'ব। তো ভিডিঅ' চোৱা দামতকৈ আপোনালোকে নেগচিয়েবল পাই যাব, একো চিন্তা কৰিবই নালাগে। জাষ্ট আপোনালোকে আহক, তো ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কল কৰি আহি যাওক। অ'কে, নেক্সট এইখন কি আছিলে? এখন আপোনাৰ আছিলে চিট্ৰন। অ'কে, এখন আপোনাৰ নিউ এখন চিট্ৰন হয়, এখন 2021 মডেল হয়। এখনৰ প্ৰাইচ আহিব 5.5। 5.5 চাব পাৰে। 5.5 লাখৰ তলত আপোনালোকে পাই আছে গাড়ীখন। গাড়ীৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ কেমেৰাত, অকণমান টায়াৰৰ কণ্ডিশ্যনটো দেখুৱাই দিবা। টায়াৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ আৰু। নেক্সট এইখন কি আছিলে? লাষ্ট এখন আছিলে আপোনাৰ চিয়াজ, মাৰুতি চিয়াজ 2018 মডেল হয়। এখনৰ ৰানিং চলিছে আপোনাৰ 17,000 চলিছে। প্ৰাইচ আহিব আপোনাৰ 685 আমি দিব পাৰিম লাষ্ট। 685। আৰু যদি ফাইনেন্স কৰে, ফাইনেন্সৰ সুবিধা আছে। অ'কে, তো চাব পাৰে। ফাইনেন্সো হৈ যাব। তো গাইজ, যিখিনি গাড়ীৰ ষ্টক আছিলে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। এটা ভিডিঅ'ত গোটেইখিনি গাড়ী দেখুওৱা সম্ভৱ নহয়। তো বহুত দিন পিছত আপোনালোকৰ মাজত ছেকেণ্ড হেণ্ড গাড়ী ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আৰু আগুৱাই যোৱাত সহায় কৰক। তো গাইজ, আজি ভিডিঅ'ত ইমানেই আছিলে। আপোনালোকে হেপী থাকিব। বাই বাই, টেক কেয়াৰ।